50 ईयर्स होने वाला है, एक्साइटेड हो आप लोग? And we are discussing for our food fest. प्रिपरेशन कैसा चल रहा है? अभी तक मस्त चल रहा है। কি কম নিজে পঢ়া স্কুল এখন হেল্ল' এভৰিৱান, ৱেলকাম টু আই লাভ বঙাইগাঁও। আৰু বৰ্তমান মই উপস্থিত আছোঁ বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল ইংলিছ মিডিয়াম অৰ্থাৎ মেনন স্কুল। আৰু সোণালী জয়ন্তী উদযাপন কৰিব গৈ আছে আমাৰ মেনন স্কুলে। চ' গতিকে ফুল প্ৰিপেৰেশ্যন চলি আছে, আপোনালোকে চাব পাৰিছে। পোনছাতে মই আটাইলৈ নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। নৱবৰ্ষটি সকলোৰে বাবে সুখাকৰ হওক, আনন্দময় হওক, তাৰে শুভকামনা কৰিছোঁ। আমাৰ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পশ্চিম অসমৰ এক অনন্য শিক্ষানুষ্ঠান। শৈক্ষিক উত্তৰণত ইয়াৰ যথেষ্ট সুনাম আছে। আমি আহি 50টি গৌৰৱোজ্জ্বল বছৰ অতিক্ৰম কৰিলোঁ আৰু এই 50টি বছৰৰ আমাৰ কৃতিত্ব আৰু স্মৃতি ৰোমন্থন কৰাৰ বাবে আমি তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ শুভ উৎসৱ উদযাপন কৰাৰ কাৰণে মনস্থ কৰিছোঁ। আৰু তিনিদিনীয়া আটকধুনীয়া কাৰ্যসূচীৰে আমাৰ সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আৰু বৰ্ণাঢ্যপূৰ্ণ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীটো 10 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমাৰ সাংস্কৃতিক এই সোণালী জয়ন্তীৰ অনুষ্ঠানটি উদযাপন কৰা হ'ব। প্ৰথম দিনা অনুষ্ঠানটিৰ শুভ আৰম্ভণি হ'ব এটি 50টি পতাকাৰে আমাৰ 50 বছৰৰ গৌৰৱোজ্জ্বল এই ইতিহাসটো আমি সাক্ষী ৰাখিব খুজিছোঁ। তাৰ বাবে সমাজৰ বিশিষ্ট দিশত 50জন বিশেষ ব্যক্তিৰ দ্বাৰা আমাৰ 50খন পতাকা উত্তোলন কৰা হ'ব। আৰু তাৰপিছতে এটা বৰ্ণিল শোভাযাত্ৰাৰ আয়োজন কৰা হ'ব। এই শোভাযাত্ৰাত আমি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন কলা কৃষ্টিৰ সমন্বয় ৰাখিব খুজিছোঁ আৰু যাৰ বাবে ইয়াতে বড়ো নৃত্য, বিহু হ'ব, কোচ ৰাজবংশীৰ নৃত্য পৰিৱেশন কৰা হ'ব, বেংগলী নৃত্য পৰিৱেশন কৰা হ'ব আৰু হাতী, ঘোঁৰা গাড়ী আদিৰে আমি বৰ্ণিল এটা শোভাযাত্ৰা আয়োজন কৰিছোঁ। শোভাযাত্ৰাৰ পিছতেই আমাৰ লাইট ৰিফ্ৰেছমেণ্ট, তাৰপিছত আমাৰ অলপ লাঞ্চ হ'ব। আমি যিসকল মহীয়সী কালজয়ী পুৰুষৰ তত্ত্বাৱধানত এইখন স্কুল লহপহকৈ বাঢ়ি আহিলে তেখেতসকলক আমি কৃতিত্ব জনাম, তেখেতসকলক আমি সম্বৰ্ধনা জনাম। আৰু তাৰপিছতে আমাৰ এটা মটিভেশ্যনেল স্পীচ দিব গুৱাহাটী IITৰ বিদগ্ধ মেথমেটিচিয়ান অনুপম শইকীয়া ছাৰ আমাৰ মাজলৈ আহিব। তেখেতে নপুৰণি ছাত্ৰ ছাত্ৰীক ইনস্পায়াৰ কৰিব। মেথমেটিক্স বিষয়টো যথেষ্ট টান আৰু সেই বিষয়টো অতি সহজ কৰাৰ কাৰণে কি উপায় আছে আৰু ল'ৰা ছোৱালীক নতুন প্ৰজন্মক মটিভেট কৰাৰ কাৰণে তেখেতে প্ৰয়াস কৰিব। আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠানটো লোকাল শিল্পী, স্থানীয় শিল্পীৰ দ্বাৰাই পৰিৱেশন কৰা হ'ব। আমাৰ অনাটৰ শিল্পী অনামিকা নাথ শৰ্মা, সমাদৃতা সিংহ, আমাৰ এইখন স্কুলৰে প্ৰাক্তন শিক্ষক নন্দকিশোৰ চৌধুৰী আৰু এইখন স্কুলৰ নপুৰণি যিবিলাক গায়ক গায়িকা আছে তেওঁলোকে সন্ধিয়াটো মায়াময় ৰঙীন কৰি তুলিব। আৰু তাৰ পিছদিনা 11 তাৰিখত আমাৰ নপুৰণি ছাত্ৰীৰ সন্মিলন, এটা অন্তৰংগ আলাপ অনুষ্ঠান আছে। আৰু তাৰপিছত সন্ধিয়া আকৌ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ, এই সন্ধিয়াটো ৰঙীনময় কৰি তুলিব। আমি দুজন বিদগ্ধ গায়ক তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ। লোপামুদ্ৰা সামন্ত, তেখেত কলকাতাৰ পৰা আহিব আৰু তাৰ লগতে আমাৰ মঞ্চ আটক ধুনীয়া কৰি তুলিব অৰুণাচলৰ ইণ্ডিয়ান আইডলৰ বিশেষ ফেম জেলিকাই। তেওঁৰ বিশেষ আকৰ্ষণ হৈছে একেজন মানুহে মেল আৰু ফিমেল ভইচত আটক ধুনীয়া গীত পৰিৱেশন কৰিব পাৰে। তেখেতক আমি ইয়ালৈ মাতিছোঁ, বিশেষ আকৰ্ষণ হ'ব। নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যথেষ্ট ভাল পাব, যথেষ্ট আমি সদায় বহুত এক্সাইটেড হৈ আছোঁ তেখেতৰ গান শুনিবৰ কাৰণে। ঠিক একেদৰে তৃতীয় দিনা আমাৰ মুকলি সভাৰ আয়োজন কৰা হ'ব। মুকলি সভাত মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি, তেখেতে আমাৰ মাজলৈ আহিব। আমাৰ স্থানীয় আয়ুক্ত, আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ থাকিব। IOCLৰ এক্সিকিউটিভ ডিৰেক্টৰ নয়ন কুমাৰ বৰুৱা ছাৰ আমাৰ মাজত উপস্থিত থাকিব। আমাৰ বৰ্ষাৰাণী বৰুৱা আমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কথা। গতিকে আমি যথেষ্ট এক্সাইটেড হৈ আছোঁ। আৰু সেইদিনাৰ সাংস্কৃতিক অনুষ্ঠানটোৰ বিশেষ শোভাবৰ্ধন কৰিব আমাৰ আটাইৰে প্ৰিয়, অতি লাভলি, ষ্টানিং আৰু গৰ্জিয়াছ লেডি, অসমৰ এতিয়া আটাইতকৈ প্ৰিয় গায়িকা মিছ জুবলি বৰুৱাৰ গীতৰ লহৰ বঙাইগাঁও চহৰৰ প্ৰতিজোপা কৃষ্ণচূড়াৰ ডালে ডালে পাতে পাতে বিদ্যমান। তাইক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত সন্ধিয়া 6 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ সুৰধ্বনি বজাই তুলিব। এইটো 12 তাৰিখ। আৰু তাৰ পিছে আমাৰ আৰু অধিক মায়াময় মুম্বাইৰ পৰা আহিব, ৰঙীন কৰি তুলিব আমাৰ সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটিত ভাগ ল'ব সাৰেগামাপাৰ প্ৰখ্যাত গায়ক শ্বেখ আব্দুল শ্বেখ। তেওঁৰ আটক ধুনীয়া গীত পৰিৱেশন কৰিব। গতিকে আমি যথেষ্ট আশাবাদী, যথেষ্ট আনন্দিত আৰু আপ্লুত আৰু আশা আৰু বিশ্বাস ৰাখিছোঁ যে আমাৰ এই স্বৰ্ণিল যাত্ৰাত
অকল বঙাইগাঁৱৰ নহয় গোটেই অসমৰ ৰাইজে সহায় সহযোগ আগবঢ়াব আটাইৰে আমি উপস্থিত কামনা কৰিছোঁ। 3 দিনৰ প্ৰগ্ৰাম যাতে সৰ্বাংগ সুন্দৰ হৈ উঠে তাৰ বাবে আমি সদৌতি ৰাইজক আমাৰ অনুষ্ঠান চাবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে আমি আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছোঁ। আমি আশা আৰু বিশ্বাস যে আটাইৰে সহায় সহযোগিতাত আমাৰ অনুষ্ঠানবিলাক অধিক জীপাল হৈ উঠিব তাৰে কামনা কৰিছোঁ। ইয়াতে আপোনাৰ ডান্স প্ৰেক্টিচ বৰ্তমান হৈ আছে ছিনিয়ৰহঁতৰ। চ' মোৰ লগত বৰ্তমান উপস্থিত আছে মেঘালী বা এবাৰ গানটো পজ কৰিলে ভাল পাম। আপোনালোকে চাব পাৰিছে গানটো এবাৰ পজ কৰি দিয়ক। আমি সকলোৱে গম পাওঁ সোণালী জয়ন্তী উদযাপন কৰিব গৈ আছে আমাৰ মৰমৰ মেনন স্কুল বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল ইংলিছ মিডিয়াম। চ' আপুনি ইয়াৰ এক্স ষ্টুডেণ্ট, আজি আপুনি ষ্টুডেণ্টছখিনিক শিকাই আছে, কি ক'ব বিচাৰিব, কেনেকুৱা অনুভৱ? একচুৱেলি অনুভৱ বুলি ক'ব গ'লেনো কি ক'ম, নিজে পঢ়া স্কুল এখন, গতিকে গল্ডেন জুবলি তাকো তাতে আকৌ এক্স এলুমিনাই মানে এলুমিনাই এক্স ষ্টুডেণ্ট, গতিকে অনুভূতি বুলি ক'ব গ'লে নিজৰ পঢ়া দিনবোৰ মনলৈ আহে। এনুৱেল ডে'বোৰ আগতে কেনেকৈ পাৰফৰ্ম কৰিছিলোঁ, এনুৱেল ডে'লৈ কেনেকৈ ব্যস্ত আছিলোঁ, তাতে এইবাৰ যিহেতু গল্ডেন জুবলি তাতে আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পীখিনিও আহি আছে। গমটো চাগে পাইছাই, জুবলি বৰুৱা, আব্দুল শ্বেখ ইহঁতি আহি আছে। গতিকে এনেকুৱা এটা যিটো বৃহৎ আয়োজন, গ্ৰেণ্ড আয়োজন, তাতে স্কুলখনে যে মোক এটা সুযোগ দিছে এলুমনাই হিচাপে যে মই মোৰ নিজৰ স্কিল আৰু টেলেণ্টটো ইয়াতে দেখুৱাব পাৰোঁ, পাৰফৰ্ম কৰিব পাৰোঁ মানুহৰ আগত। গতিকে তাৰ কাৰণে মই খুব বেছি এক্সাইটেড। মোৰ নিজৰ এটা চ'ল' পাৰফৰ্মেঞ্চ থাকিব এলুমনাই হিচাপে। আৰু লগতে ইয়াত দেখিছাই নহয়, মই নৰ্থ ইষ্টৰ ট্ৰাইবখিনিক ৰিপ্ৰেজেণ্ট কৰি কেনে এটা ডান্স ফৰ্ম কৰি আছোঁ, য'ত আপোনাৰ আমাৰ 7 ছিষ্টাৰ্ছ, মণিপুৰী, অৰুণাচলী, দেন নাগা, আমাৰ অসম, তাৰপিছত আপোনাৰ আৰু কি ৰৈ গ'ল, ত্ৰিপুৰী, গোটেইখিনি ট্ৰাইবৰ ডান্স আমি একুমুলেট কৰি এটা ডান্স পাৰফৰ্মেঞ্চ কৰিম। 12 জানুৱাৰীত থাকিব। গতিকে সকলো ৰাইজৰ মই সহযোগিতা কামনা কৰিছোঁ। চ' ইয়াত দেখা পাইছে ষ্টুডেণ্টছখিনিৰ মাজতো এটা এক্সাইটেড পৰিৱেশ। আৰু এতিয়া যদি কথা পাতোঁ, कैसा चल रहा है प्रिपरेशन, कैसा चल रहा है? हाँ? प्रिपरेशन कैसा चल रहा है? अभी तक मस्त चल रहा है। अच्छा चल रहा है? हाँ, बहुत मस्त चल रहा है। पार्टिसिपेट कर रहे हो? मैंने नॉर्थ ईस्ट का मिजो में दिया है। अच्छा। हाँ, मिजो ट्राइब को रिप्रेजेंट करेंगे हम एंड लोग। 50 ईयर से तुम लोग हाँ। एक्साइटेड हो? बहुत एक्साइटेड है। मैं स्कूल में करीब मैं भी ऑलमोस्ट लाइक 13 ईयर्स से हूँ। मेरे पेरेंट्स मेरे भैया भी थे पहले, 2015 में उन्होंने मैट्रिक दिया था। एंड अभी मेरे पेरेंट्स ऑलमोस्ट 20 to 25 ईयर्स से गार्जियन है इसको। नाइस। এতিয়া আমি এইপিনে যাম আৰু কথা পাতি চাওঁ এই ষ্টুডেণ্টছখিনিৰ কেনেকুৱা। आप लोग कितने एक्साइटेड हो 50 ईयर्स के लिए? बहुत एक्साइटेड। और आप लोग किस चीज़ में पार्टिसिपेट कर रहे हो? हाँ, मैं डांस में, अरुणाचल डांस में, क्या डांस कर रहे हो? नॉर्थ ईस्ट में, अरुणाचल में। हाँ, उसमें है। हाँ, तो क्या बोलना चाहोगे इस बार जो 50 ईयर्स हो रहा है? बहुत सुना होगा, बहुत आर्टिस्ट भी आएंगे बाहर से परफॉर्म करने के लिए, और हम लोग का जो डांस सब होगा वो भी बहुत अच्छा होगा, तो सब लोग देखने आएंगे। नाइस। এইপিনে আপোনালোকে চাব পাৰিছে ইয়াতেও বহুত ষ্টুডেণ্টছখিনি আছে। हेलो हेलो हेलो, कैसे हो आप लोग? ठीक हूँ। 50 ईयर्स होने वाला है, एक्साइटेड हो आप लोग? कितने एक्साइटेड हो? সো আপোনালোকে দেখা পাইছে ষ্টুডেণ্টছখিনি বহুত এক্সাইটেড। আৰু এইপিনে আপোনাৰ গোটেই প্ৰেক্টিচ চলি আছে, চবে চাই কিনে পলাই আছে, চাব পাৰিছে ইয়াতে আপোনাৰ প্ৰেক্টিচ চলি আছে গোটেইখিনি। চ' এইপিনে আমি যাওঁ, ইয়াতে কিছুমান ছাত্ৰ ছাত্ৰী আছে বহুত এক্সাইটেড হৈ আছে। आप लोग को देख के लग रहा है आप लोग बहुत एक्साइटेड हो? Yes, we are very excited and we are discussing for our food fest. Yes, that what we are going to make. हमारे फूड फेस्ट में आइए और हमारा फूड टेस्ट कीजिए। प्लीज। क्या क्या रहेगा फूड फेस्ट में? वो तो अभी हम लोग क्लोज नहीं कर सकते। वो सीक्रेट है। हाँ, यस। वेरी गुड, वेरी बहुत अच्छा ही रहेगा जो भी रहेगा, एंड सबको पसंद आएगा। नाइस, वेरी गुड। सो Please visit 10, 11 and 12. Please. আপোনালোকে দেখা পালে এইখিনি হ'ল বৰ্তমান আমাৰ বঙাইগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল ইংলিছ মিডিয়ামৰ দৃশ্য। আপোনালোক সকলোকে লগ পোৱাৰ আশা থাকিল। ধন্যবাদ।